हेलो नमस्कार मुसलमान आন্তविदले মহাবলকে স্বাগতম জনাইছো এতিয়া অসমত বহাগ মাহ শেষ হল বহাগ মাহটো একচুয়ালি বহাগ বিহু মানে কি বহাগ বিহু উদযাপন কৰা হয় অকল ঘৰত নহয় বিভিন্ন টাইপৰ মণ্ডপত বহাগ বিহু উদযাপন কৰে বহাগ মাহত অসমৰ প্ৰতিখন জিলাতে এই বিহু বহাগ বিহুটো উদযাপন কৰা হয় বহাগ বিহু মানে উদযাপন কিছুমান ঠাইত এদিনীয়া দুদিনীয়া বা তিনিদিনীয়া এই হিচাপে উদযাপন কৰা হয় গোটেই মাহটোৱে আপোনাৰ অসমত এই বিহুটো থাকে প্ৰতিখন জিলাতে আৰু প্ৰতিখন জিলা এটা ঠাইতে নহয় এনেকুৱা বহুত ঠাই থাকে কিছুমান জিলাৰ হয়তো 5, 6, 10 ঠাই 15 ঠাইতো আপোনালোকৰ এখন ৰঙালী বিহু উদযাপন কৰে এতিয়া বহাগ বিহুত কি কৰা হয় বহাগ বিহু মানে বহাগ বিহু য'ত পাতে তাত কি কৰা হয় এতিয়া বহুতে অসমীয়া মানুহবোৰেতো সেইটো জানে কিন্তু বেলেগ মানুহে হয়তো সেইটো কথা নেজানিব পাৰে সেইকাৰণে মই কৈ দিছোঁ বহাগ বিহুত বিভিন্ন টাইপৰ প্ৰতিযোগিতা আপোনালোকক প্ৰতিযোগিতা ৰখা হয় আৰু সেই প্ৰতিযোগিতা উইনাৰসকলক আপোনাৰ পুৰস্কৃত কৰা হয় ইয়াত ধৰি লওক বিহু নাচ বা ঢোল বাদন বা এনেকুৱা ধৰণৰ বিহুৰ লগত জড়িত অকল বিহু প্ৰতিযোগিতা এনেকুৱা বুলি নহয় ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা মৌখিক প্ৰতিযোগিতা বা আবৃত্তি প্ৰতিযোগিতা এনেকুৱা প্ৰতিযোগিতা কিছুমানো ৰখা হয় আৰু প্ৰতিখন প্ৰতিযোগিতাতে কিছুমান আপোনাৰ আৰ্টিষ্ট গায়ক মতা হয় সেই বিহু মঞ্চখনৰ মানে আৰ্থিক অৱস্থা বা কিমান পইচা উঠিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আৰ্টিষ্ট মতা হয় আৰ্টিষ্টে সাধাৰণতে ছেকেণ্ড দিনা যিজন মেইন আৰ্টিষ্ট থাকে ছেকেণ্ড দিনা জেনেৰেলি দেৰিকৈ অলপ আহে মানে মঞ্চত উঠে আৰু তেখেতসকলে বিহু পৰিৱেশন কৰে বহুত টাইপৰ বিহু গীত গায় দৰ্শকসকলক মানে আনন্দ দিয়ে বিহু ধৰি লওক কিছুমানে ধৰি লওক ফিল্ডত পাতে কিছুমানে জেনেৰেলি ফিল্ডতে পাতে কিছুমানৰ অন্য জেগা থাকিলেও সেইটো জেগা হিচাপে আৰু চিট কেপাচিটি সেই হিচাপে কিমান ডাঙৰ ফিল্ড বা কিমান ডাঙৰ জেগা সেইটো হিচাপে আপোনাৰ চিট কেপাচিটি ধৰা হয় আৰু সেইটো হিচাপে বহিবলৈ চিট দিয়া হয় আৰু ডাঙৰ মঞ্চবোৰ ধৰি লওক 3টামান ভাগত আপোনাৰ চিটবোৰ হেৰি থাকে প্ৰথম আগত ভাগত একদম দৰ্শক মানে বিচাৰকসকল থাকে যিসকলে এই যিসকল প্ৰতিযোগিতা বিচাৰ কৰে কোনে ভাল হ'ব ফাৰ্ষ্ট হ'ব ছেকেণ্ড হ'ব সিহঁতে প্ৰথমতে দিয়া হয় তাৰপিছত এটা ষ্টেজ ভিআইপিৰ কাৰণে দিয়া হয় তাৰপিছত জেনেৰেলি দৰ্শকসকলৰ কাৰণে সেইটো হেৰি দিয়া হয় আৰু কিছুমান মানে বিহু চোৱাৰ কাৰণে ইমান পাগল হয় যে বহুত দূৰৰ পৰা বিহু চাবলৈ কিছুমান ধৰি লওক মানে নামী বিহু বা চেণ্ট্ৰেল বিহু বা এনেকুৱা ধৰণৰ এটা সংগঠনে মিলে ডাঙৰ বিহু পাতে সেই বিহুবোৰ যেনেকৈ চাবলৈ দূৰৰ পৰা মানুহ আহে আৰু কিছুমান গায়ক যেনেকৈ জুবিন গাৰ্গ বা বিহু কাশ্যপক এনেকৈ কিছুমান বিহুত মাতে সেইবোৰ তেখেতসকলৰ গায়কৰ কাৰণে সেই বিহুত মানুহ বহুত ভিৰ হোৱা দেখা যায় বাৰু যি কি নহওক অসমৰ এই বিহু আমাৰ মেইন উৎসৱ অসমীয়া মানুহৰ মেইন উৎসৱ সেইকাৰণে বিহু উদযাপন কৰে আৰু বহু অসমীয়া মানুহবোৰে এই বিহু চাবলৈও যায় এতিয়া আপোনালোকে কেনেকুৱা বিহু চালে আৰু ক'ত বিহু চালে আৰু এইবাৰ ক'ত বিহু ভাল হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আজি বহুত গৰম পৰিছে সেইকাৰণে ফেনৰ তলতে বহি অলপ কাম বন কৰি আছোঁ এইবাৰ ডিব্ৰুগড় বুলি নহয় অসমতে বহুত গৰম পৰিছে মানুহে বৰষুণ দিব বৰষুণ দি দিব এতিয়া ৰ'দ দিছে ৰ'দটো যেতিয়া দিছে বিৰাট চোকাকৈ ওলাইছে বহুত কাঢ়া ৰ'দ দিছে এইকেইদিন মানে কণ্টিনিউ 3-4 দিনমান ৰ'দ দিয়ে আছে আৰু মানুহৰ এই মানে গৰমত মানুহ থাকিব নোৱাৰা নিচিনা অৱস্থা কৰিছে বাৰু আপোনালোকৰ তাত গৰম চৰম পৰিছে নে বাৰু জনাবচোন বাৰু